হেল্ল' ষ্টুডেণ্টছ স্বাগতম জনাইছোঁ আন এটা ক্লাছলৈ। আমি পঢ়ি আছিলোঁ এলফন্স ডডেটে লিখা দ্য লাষ্ট ষ্টেচন নামৰ পাঠটো। আৰু এই পাঠটোত আমি প্ৰায় আধা অংশ পঢ়ি লৈছোঁ এতিয়ালৈকে। আৰু এতিয়ালৈকে পোৱা ভিতৰত আমি মেইনলি দুটা কেৰেক্টাৰ ইয়াত পাই আছোঁ। ফ্ৰেন্স নামৰ এজন স্কুলীয়া ষ্টুডেণ্ট, যি পঢ়াত একেবাৰে ইৰেগুলাৰ আৰু নিজৰ হোমৱৰ্ক ভালকৈ নকৰে, স্কুলত ভালদৰে নাযায়, কেতিয়াবা স্কুলত গৈ বাহিৰত কটায়। আৰু তাৰ বিপৰীতে এজন টিচাৰ, যিখন স্কুলত আছিল, মানে যিখন স্কুলত ফ্ৰেন্সে পঢ়ে সেইখন স্কুলৰ এজন টিচাৰ, এজনে আছিল টিচাৰ। তেওঁৰ নাম হ'ল হেমেল, মিষ্টাৰ হেমেল। আৰু হি ৱাজ এ ভেৰি ষ্ট্ৰিক্ট টিচাৰ। আৰু তেওঁ ষ্টুডেণ্টবিলাকক খুব গালি পাৰিছিল, মাৰিছিল। তেওঁৰ হাতত এনি টাইম এডাল ৰুলাৰ থাকিছিল। চ' এনেকুৱা এজন শিক্ষক আছিল। আৰু এই দুজন মানুহৰ মাজেদিয়ে আমাক এলফন্স ডডেটে ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ যিখন হৈছিল 1870, আৰু সেই প্ৰুছিয়ানখনৰ কিছু ফলাফল ফ্ৰান্সৰ মানুহৰ ওপৰত কি ধৰণে পৰিছিল সেই বিষয়ে আমাক এটা আভাস দিছে। আৰু অনলি থ্ৰু দিছ কেৰেক্টাৰ্ছ, আমি এই দুজন কেৰেক্টাৰৰ মাজেদিয়ে, মেইনলি এই দুজন কেৰেক্টাৰ, লগতে কিছুমান সৰু সৰু কেৰেক্টাৰো ইয়াত মাইনৰ কেৰেক্টাৰ কিছুমান পাম বা পাইছোঁ এতিয়ালৈকে। যেনেকৈ অ'ল্ড হাউচাৰ পাইছিলোঁ আমি। অ'ল্ড হাউচাৰ কি পিন্ধি আহিছিল? তেওঁ এটা থ্ৰী কৰ্নাৰ হেড, এটা তিনিকণীয়া টুপি এটা পিন্ধি আহিছিল। চ' আমি বেছিক কথাখিনি পালোঁ লেচনটোৰ। সিদিনাখন স্কুলত সি দেৰিকৈ গৈছিল আৰু ৰাস্তাত কি কি দেখিছিল। তাৰপিছত স্কুল কেম্পাছত সোমাই প্ৰায় 4টামান সি আচৰিত হ'ব লগা ঘটনাৰ সন্মুখীন হৈছিল, যিকেইটাৰ উত্তৰ বিচাৰি সি মানে একদম ভাবি আছিল, আৰু শেষত উত্তৰ পাইছিল। আৰু সেই উত্তৰটো হেমেলে দিছিল। কি কৈছিল? যে ইট ৱাজ দেয়াৰ লাষ্ট ফ্ৰেঞ্চ লেচন, যে তেওঁলোকৰ এইটো শেষ ফৰাচী ভাষাৰ পাঠ হ'ব। আৰু এইটো কিয় হ'ল? বিকজ ওৱান অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছিল যে ফ্ৰম টুমৰো অনলি জাৰ্মান লেংগুৱেজ উইল বি টট ইন দ্য স্কুলছ অফ এলছেছ এণ্ড লৰেইন। যে এলছেছ আৰু লৰেইন যি দুখন ডিষ্ট্ৰিক্ট আছে ফ্ৰান্সৰ, সেই দুখন জিলাত অনলি জাৰ্মান লেংগুৱেজতে পঢ়া শুনা কৰা হ'ব। বিকজ এলছেছ আৰু লৰেইন এই দুখন জিলা বৰ্তমান প্ৰুছিয়ানবিলাকে লৈ লৈছে, এতিয়া ফ্ৰান্সৰ হাতত নাই। চ' প্ৰুছিয়ানবিলাকে এতিয়া তাত যি ইচ্ছা তাকে কৰিব পাৰে। আৰু তেওঁলোকে কি কৰিছিল? ইম্প'জ কৰিছিল যে দ্য ষ্টুডেণ্টছ হেভ টু লাৰ্ণ ইন জাৰ্মান লেংগুৱেজ। চ' ইট ৱাজ ভেৰি বেড থিং ফৰ দ্য ফ্ৰেঞ্চ পিপল। তেওঁলোকৰ বাবে খুব বেয়া হৈছিল, কাৰণ আমি মানুহে জন্মি এটা বস্তু শিকে, সেইটো হ'ল লেংগুৱেজ। আৰু সেইটো আমি কি বুলি কওঁ? মাদাৰ টাং বুলি কওঁ, মাদাৰ লেংগুৱেজ বুলি কওঁ, মাতৃভাষা। আৰু সেই মাতৃভাষাটোৱে যেতিয়া আমি এৰিব লগা হয়, তাতকৈ দুখৰ কথা একো নাথাকে। অ'কে, চ' আমি সিদিনা পাইছিলোঁ এইদৰে, যেতিয়া ফ্ৰেন্সে খবৰটো শুনিছিল, হি ৱাজ ভেৰি শ্বকড এণ্ড হি ৱাজ ভেৰি ছেড, বিকজ সি ভাবি আছিল যে আছেইতো স্কুলখন, লেচনবিলাক পঢ়াই থাকে হেমেলে। চ' ইমাৰ্জেঞ্চিটো সি ফিল কৰা নাছিল, যে সময়ৰ কাম যে সময়ত কৰিব লাগে সেই বিষয়ে তাৰ কোনো নলেজ নাছিল, বা সি এইটো বস্তু বুজি পোৱা নাছিল। স্কুলখন আছে, গৈ আছে, টিচাৰজন আছে, পঢ়াই আছে, সি যাব লাগে, গৈ আছে, হয়নে? চ' লাইফ ইজ নট লাইক ডেট। আমি সেনেকুৱাকৈ কৰিলে নহয়। বস্তুবিলাক আছে, যাব লাগে বাবে যাওঁ, খাব লাগে বাবে খাওঁ, চলিব লাগে চলোঁ, শুব লাগে বাবে শু, এনেকৈ নহয় কথাবিলাক। মানে এনেকৈ কৰিলে নহয় বস্তুবিলাক, তেতিয়া ঠিক ভাৱত নাযায়। আমি যিটো এটা পাৰ্টিকুলাৰ এটা প্লেন কৰি যেতিয়া আমি আগবাঢ়িম, তেতিয়াই বস্তুবিলাক ঠিকত হৈ থাকে। এনেই জাষ্ট হৈ থাকিলে নহয় আৰু কথাবিলাক। তেতিয়া মানে এনেই গৈয়ে থাকিব পাৰি, জীৱনটোত একো মজা নাথাকে তেতিয়া। আমি জীৱনটো সদায় আমি লাইভ কৰিব লাগিব, মানে এক্টিভ কৰিব লাগে জীৱনটো। চ' কাৰণ নহ'লে যদি আমি এনেই জাষ্ট কটাই থাকোঁ, তেতিয়া হঠাৎ আমাৰ আনএক্সপেক্টেডলি কিছুমান বেয়া বস্তু আহি থাকে, যিবিলাক আমি ফেচ কৰিবৰ কাৰণে বহুত দিগদাৰ পাওঁ। চ' ফ্ৰেন্সৰ কাৰণে সিদিনা সেনেকুৱা হৈছিল, যেতিয়া শুনা পালে যে সিদিনাৰ পিছত আকৌ সি ফ্ৰেঞ্চ লেংগুৱেজটো শিকিবই নোৱাৰিব, অথচ সেইটো তাৰ মাদাৰ টাং, তেতিয়া তাৰ নিজৰ বেয়া লাগিল। ইমান দিন স্কুলত আহিলোঁ, মই কিয় গুৰুত্ব নিদিলোঁ? ত' তেতিয়া সি দুখ লাগিছে। বাট তেতিয়া আৰু দুখ কৰি দেয়াৰ ইজ মানে কোনো লাভ নাই আৰু। তেতিয়া সেইটো কথা সি বুজি পালে। আৰু তাৰপিছত যদিও সি স্কুলখন আৰু সেই টিচাৰজনক বেয়া পাইছিল, হেমেলক বেয়া পাইছিল, বেয়া পালেও সিদিনা কিন্তু তাৰ বেয়া লাগিছিল মনত, যে সি স্কুলখনত যে আকৌ পিছদিনাৰ পৰা আহিব নোৱাৰিব, প্লাছ সেই টিচাৰজনক সি আৰু কেতিয়াও দেখা নাপাব। এই চিন্তাটো মনত যেতিয়া আহিছিল তাৰ, সি মনত তেতিয়া খুব দুখ পাইছিল। আৰু তেতিয়া কৈছিল প'ৰ মেন, যে বেচেৰা মানুহজন, এই মানুহজনে সেই লাষ্ট লেচনটোক সন্মান দিবৰ বাবে হি ৱাজ ৱেৰিং হিজ স্পেচিয়েল ড্ৰেছ। সিদিনাখন তেওঁ সেই স্পেচিয়েল ড্ৰেছটো পিন্ধিছিল। আৰু সিদিনাখন গাঁৱৰ কিছুমান মানুহ আহি সেই ক্লাছৰুমটোত বহি আছিল, জাষ্ট টু শ্ব' দেয়াৰ ৰেচপেক্ট ফৰ দ্য লাষ্ট লেচন। আৰু লগতে এই শিক্ষকজনৰ যিটো এটা ছাৰ্ভিচ, লং ছাৰ্ভিচ, তেওঁ 40 বছৰ ধৰি হেমেলে এই বিদ্যালয়খনত কাম কৰি আছিল, গতিকে এটা বহুত দীঘলীয়া এটা পৰিক্ৰমা। আৰু তেওঁৰ যিটো এটা ছাৰ্ভিচ, ত্যাগ, এইটোৰ বাবে সেই গাঁৱৰ মানুহখিনিয়ে তেওঁক
সন্মান জনাব আহিছিল, লগতে তেওঁলোকে তেওঁলোকৰ দেশখনৰ বাবেও সন্মান জনাব আহিছিল। কিন্তু আনফৰ্চুনেটলি যিখন দেশ তেওঁলোকৰ বৰ্তমান হৈ থকা নাই, এই দেশখন এতিয়া বেলেগে প্ৰুছিয়ানবিলাকে কব্জা কৰি ল'লে। গতিকে এতিয়া তেওঁলোকে আহিছে তেওঁলোকৰ দেশৰ প্ৰতি সন্মান জনাব, কিন্তু একচুৱেলি এইটোৰ আৰু কোনো ভেলু নাই। চ' এইখিনিলৈকে আমি সেইদিনা পঢ়িছিলোঁ। এতিয়া নেক্সট ক্লাছটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। While I was thinking all of this, I heard my name called. যেতিয়া ফ্ৰেণ্ডজে গোটেই কথাবিলাক ভাবি আছিল, তেতিয়া তাৰ নামটো মাতা শুনা পালে। কোনে মাতিছিল? MMLA. It was my turn to recite. চ' এতিয়া মোৰ পাল পৰিছিল কবিতা মুখস্থ মাতাৰ। কি মুখস্থ মাতাৰ? মনত আছেনে তোমালোকৰ? MMLA সিহঁতক কৈছিল যে পাৰ্টিচিপলছৰ ৰুল সুধিব, আৰু সিটো একো পঢ়িও অহা নাই। চ' কি ক'ব এতিয়া? What would I not have given to be able to say that dreadful rule for the participle all through, very loud and clear and without any mistake? সি ভাবিছে এতিয়া মই যদি আজি এই ভয়ংকৰ ৰুলবিলাক যদি খুব ভালকৈ উইদাউট এনি মিষ্টেক ক'ব পাৰিলোহেঁতেন, বহুত ভাল লাগিলহেঁতেন। মানে তাৰ এতিয়া বেয়া লাগিছে যে আজিতো মই ক'ব নোৱাৰোঁৱে একো। আৰু বেয়া এইকাৰণে বেছিকৈ লাগিছে বিকজ সিদিনা তাৰ লাষ্ট ক্লাছ আছিল, আৰু তাৰ এইকাৰণে বেয়া লাগিল যে তাক আগে পিছেও সোধে MMLA, কিন্তু সি কোনোদিনে একো ক'ব নোৱাৰে। সি ভাবিছে যদি এটলিষ্ট লাষ্ট ক্লাছটোত যদি মই এনচাৰখিনি দিব পাৰিলোহেঁতেন, তেতিয়াহ'লে মনত থাকিলহেঁতেন যে হয় দে লাষ্ট ক্লাছটোত হ'লেও মই ক'ব পাৰিছিলোঁ। তোমালোকৰ কেতিয়াবা এনেকুৱা হয়নে যে কোনোবাটো ক্লাছত ধৰা কোনোবা এজন টিচাৰে হয়তো তোমাক ভাবে যে এওঁ জানে চাগে অলপমান, তো অলপ তেনেকুৱা যাক জানা যেন ভাবে, তেতিয়া টিচাৰে তেওঁলোকক কুৱেশ্যন কৰা দেখা যায়, কৰে আৰু যে এওঁ চাগে অলপ মনোযোগ দিছে বা এওঁ অলপ জানে নেকি। আৰু তেতিয়া তোমাক যেতিয়া সুধিব, ইফালে তুমি পঢ়াই নাই, হয়তো ক্লাছত মনোযোগ দিছা, ঘৰত পঢ়া নাই, সেইবাবে এনচাৰটো ক'ব নোৱাৰা, তেতিয়া তোমাৰ বেয়া লাগে। তেতিয়াতো এনেকুৱা লাগে ছাৰে চাগে মই জানো বুলি ভাবে সেইকাৰণে সুধিছে। এতিয়া তুমি যদি ক'ব পাৰিলাহেঁতেন তেতিয়াহ'লে ছাৰ ভাল পালেহেঁতেন যে হয় পঢ়িছে, তো তেতিয়া তোমাৰ বেয়া লাগে। তাৰপিছত ভাবা যে ইয়াৰ পিছত পঢ়ি আহিম, ছাৰে সুধিলে ক'ব পাৰিলে ভাল লাগিব। চ' সেইটো এটা আমাৰ ইচ্ছা থাকে। সেইদিনা তাৰ তেনেকুৱা এটা লাগিছে যে মই যদি পঢ়ি আহিলোঁ খুব ধুনীয়াকৈতো এনচাৰটো দিব পাৰিলোহেঁতেন, বাট আই গট মিক্সড আপ অন দ্য ফাৰ্ষ্ট ৱৰ্ডছ এণ্ড ষ্টুড দেয়াৰ। কিন্তু কি হ'ব, মই প্ৰথম এটা নে দুটা শব্দ কৈয়ে মিক্সড আপ হৈ গ'লোঁ, মানে খেলি মেলি আৰু একো নাজানো, আৰু এনেই থিয়ৰি থাকিলোঁ। হোল্ডিং অন টু মাই ডেস্ক, মই ডেস্কখনত ধৰি, তোমালোকে কেতিয়াবা থিয় দিব দিয়ে যে ছাৰে, যে থিয় দি কিনে এইটো কোৱাচোন, আৰু তেতিয়া থিয় দিয়া আৰু ডেস্কখনত বহুতে দুখন হাতেৰে ধৰে। মাই হাৰ্ট বিটিং এণ্ড নট ডেয়াৰিং টু লুক আপ, আৰু তাৰ হাৰ্টটো এতিয়া ধপ হৈছিল। এতিয়া তোমালোকে যে লেচনটো মোৰ শুনি আছা, তোমালোকৰ হাৰ্টবিটটো তোমালোকে ফিল কৰি আছা নেকি? কৰি থকা নাই? জাষ্ট নৰ্মেল তোমালোকে বহি আছা বা শুই আছা বা থিয় দি আছা, শুনি থকা মানে হাৰ্টবিটটো ফিল কৰা নাই। কিন্তু যেতিয়া তোমালোকে বহুত ভয় খোৱা, তেতিয়া সেই হাৰ্টবিটটো ফিল হয় আমাৰ, আৰু তেতিয়া সেই হাৰ্টবিটটো সি ফিল কৰি আছিল, ভয় খাইছিল বহুত, আৰু সি ওপৰৰ ফালে টিচাৰজনৰ ফালে মূৰ কৰিবই পৰা নাছিল, তলফালে মূৰ কৰি আছিল। তোমালোকে সৰুতে মনত আছেনে এনেকুৱা কেতিয়াবা হৈছিলনে যে এনেকৈ তোমাক টিচাৰে কিবা ক'ব দিয়ে আৰু তুমি নোৱাৰা, তলমুৱা দি কিনে থিয়ৰি থাকা, আৰু হয়তো কি কৰা, ভৰিৰে হয়তো কিবা তলত আঁকি থাকা। এনেকুৱা কৰাও দেখিছিলোঁ মই কেতিয়াবা আমাৰ ফ্ৰেণ্ডে, বা হয়তো ময়ো কৰিছিলোঁ এনেকুৱা, বহুতে কৰে। অ'কে, চ' আই হাৰ্ড MML say to me, মই তেতিয়া শুনিলোঁ MMLA মোক কৈছিল, কি কৈছিল? I won't scold you little friends, লিটিল ফ্ৰেণ্ডছ, তোমাক আজি মই গালি নাপাৰোঁ দিয়া। ইউ মাষ্ট ফিল বেড ইনাফ, যে মই জানো তুমি নিজৰে আজি বেয়া লাগিছে চাগে তোমাৰ, তুমি চাগে নিজে আজি বেয়া ফিল কৰিছা। চি হাউ ইট ইজ, চোৱাচোন কথাবিলাক কেনেকুৱা। এভৰি ডে উই হেভ ছেইড টু আৱাৰ চেল্ফ, যে আমি সদায়ে আমি নিজক কওঁ, কি কওঁ, বাহ আই হেভ প্লেণ্টি অফ টাইম, যে মোৰ সময়টো বহুত আছে, প্লেণ্টি মানে বহুত মাছ, মোৰ বহুত সময় আছে। আই উইল লাৰ্ণ ইট টুমৰো, মইতো অহাকালি শিকিম। আমিতো প্ৰায়ে কৰোঁ ন এনেকুৱা, যে এইটো বস্তু আমি হ'ব সময় আছে, অহাকালি কৰিম, পৰহি কৰিম। এণ্ড নাও ইউ চি ৱেৰ উই হেভ কাম আউট, আৰু এতিয়া তুমি চোৱা যে আমি এতিয়া কি ঠাইত বা কি এটা মুহূৰ্তত উপস্থিত হ'লোঁ। এইখিনি কথা কোনে কৈছে? পৰীক্ষাত কেতিয়াবা এনেকৈ সোধে দেই, এই লাইনটো তুলি দিব, অৰ্ধমাৰ ভিতৰত সুধিব হু ছেইড দিছ লাইন, বা হুজ লাইন ইজ দিছ, কোনে কৈছিল এই বাক্যটো? চ' এইটো মিষ্টাৰ হেমেলে কৈছিল। এণ্ড নাও ইউ চি ৱেৰ উই হেভ কাম আউট, আৰু চ' আমি এতিয়া কি অৱস্থাত আহি পৰিলোঁ। দ্যাটছ দ্য গ্ৰেট ট্ৰাবল উইথ এলছাছ, এই লাইনটো তোমালোকে চেন দি থ'বা। দ্যাটছ দ্য গ্ৰেট ট্ৰাবল উইথ এলছাছ, এলছেছৰ সকলোতকৈ ডাঙৰ এইটো বিপদ, ট্ৰাবল। এলছেছৰ মানে এলছেছৰ সেই জিলাখনৰ বিপদ, মানে জিলাখনত থকা মানুহখিনিৰ বাবে এইটো এটা ট্ৰাবল, তেওঁলোকৰ এইটো এটা দোষ। এক্সামত সোধে হোৱাট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেছ, আৰু সেইটো হ'ল কি? চি পুটছ অফ লাৰ্ণিং টুমৰো। চি পুটছ অফ, আচ্ছা ইয়াতে যে চি বুলি দিলে আছে চি, ইয়াতে চি মানে কোন ছোৱালীৰ কথা কৈ আছে? ইয়াতে চি বুলি কৈছে যে,
SHE দেখিছানে SHE she boots of learning till tomorrow ইয়াতে চি কোন আহিল আমি চিটো প্ৰনাউনটো যেতিয়া আগতে কোনোবা ছোৱালীৰ নাম বা তিৰোতাৰ নাম থাকে তেতিয়া আমি চি ইউজ কৰোঁ তো তোমালোকে চাগে কিছুমানে ধৰিব পাৰিছে কিছুমানে পৰা নাই তো চিটো ইয়াতে এলচেছক বুজাইছে আৰু এলচেছটো এটা কি জেণ্ডাৰ এইটো স্ত্ৰীলিংগ এলচেছটো এইটো ফেমিনিন জেণ্ডাৰ প্লেছৰ নামবিলাক সাধাৰণতে ফেমিনিন জেণ্ডাৰ হয়নে আমি যেনেকৈ মাদাৰলেণ্ড মাদাৰ ইণ্ডিয়া কওঁ হয়নে অসমী আই কওঁ আমি অসমী তো মানে ফিমেল কওঁ ঠাইবিলাকক ঠাইৰ নামবিলাক ফিমেল হয় এইকাৰণে হয় যে ঠাইবিলাক একচুৱেলি ফিমেল কেপাচিটিড হয় কাৰণ ভূমি বা মাটি এইটো তেওঁলোকৰ উৰ্বৰতা শক্তি থাকে আৰু তেওঁলোকে জন্ম দিব পৰা শক্তি থাকে সেইবাবে ঠাইবিলাকক কাৰণ মাটিত কি হয় খেতি বাতি হয় গছ গছনি হয় তেওঁলোকৰ মাটিৰো মানে জন্ম দিব পৰা শক্তিটো থাকে কাৰণে ভূমিটো স্ত্ৰীলিংগ হিচাপে ধৰা হয় অ'কে চ' ঠাইবিলাকৰ নাম সেইকাৰণে স্ত্ৰীলিংগত পৰে অ'কে মাদাৰ ইণ্ডিয়া অসমীয়াই এনেকৈ কওঁ যে আমি অ'কে চ' চি পুটছ অফ লাৰ্ণিং টিল টুমৰো যে এতিয়া এলচেছৰ সকলোবিলাক মানুহে নিজৰ শিকিব লগাটো সদায় পিছদিনাৰ বাবে থৈ দিয়ে আৰু সেইবাবে আজি কি হ'ল আজি এলচেছখন আজি প্ৰুছিয়াৰ আণ্ডাৰত গুচি গ'ল নাও দ'জ ফিল'জ আউট দেয়াৰ উইল হেভ দ্য ৰাইট টু চে টু আৰু এতিয়া সেই মানুহবিলাকে প্ৰুছিয়ানবিলাকে তোমালোকক ক'বলৈ অধিকাৰটো পাইছে কি হাউ ইজ ইট যে কেনেকুৱা ইউ প্ৰিটেণ্ড টু বি ফ্ৰেঞ্চমেন যে তোমালোকেতো নিজকে ফৰাচী মানুহ বুলি বৰ গৌৰৱ কৰা এণ্ড য়েট ইউ কেন নাইদাৰ স্পীক নৰ ৰাইট ইয়ৰ অ'ন লেংগুৱেজ আৰু আজি তোমালোকে দেখোন নিজৰ ভাষাটোৱে ক'ব নাজানা লিখিব নাজানা হয়নে তো যেতিয়া ফৰাচীবিলাকৰ লগত বাক বিতণ্ডা হয় তেতিয়া সেই এই প্ৰুছিয়ানবিলাকে ফৰাচীবিলাকে খায় তোমালোকে ইমান কথা ক'লে কেনেকৈ হ'ব তোমালোকে নিজে নিজৰ ভাষাটো লিখিবও নাজানা ভালকৈ ক'বও নাজানা হয়নে তো আমিও ইয়াৰ লগে লগে আমি নিজক কুৱেশ্যন কৰোঁ এতিয়া আমাৰ মাতৃভাষা কি অসমীয়া আৰু আমি মাতৃভাষা ভালকৈ ক'বলৈ লিখিব জানোনে আমাৰ মাজতো বহুত এনেকুৱা আছোঁ যিহেতু অসমীয়া নাজানাক লৈ গৌৰৱ কৰোঁ হয়নে এইটোতো কিমান ভুল কথা আমাৰ যিটো আচ্ছা ইয়াত তোমালোকৰ ষ্টুডেণ্টৰ গোটেইখিনি অসমীয়া লেংগুৱেজো নহ'ব পাৰে কাৰোবাৰ মাদাৰ টাং বেলেগো হ'ব পাৰে দেই তো তেওঁলোকৰ কাৰণে মুঠৰ ওপৰত মাদাৰ টাংটো আমি যাৰ যিটো মাদাৰ টাং আৰু চ' সেইটো আমি ভালকৈ লিখিব ক'ব জানিব লাগে আৰু সেইটো কোৱাক লৈ সেইটো শুনাক লৈ লিখাক লৈ কোনেও লজ্জিত বোধ কৰিব নালাগে হয়নে কাৰণ সেইটো আমাৰ নিজৰ ভাষা আৰু সেই ভাষাটোক লৈ আমি সদায় গৌৰৱ বোধ কৰিব লাগিব আৰু জানিব লাগিব হয়নে কিছুমান আছে মানুহ যিয়ে অসমীয়া গান শুনে নেকি কোনোবাই চ' সেইটো এটিটিউড আমাৰ হ'ব নালাগে অসমীয়া গান কিয় চব গান অসমীয়া বেয়া নহয় ভাল গানো আছে অসমীয়া কিতাপ পঢ়ে নেকি কোনোবাই এনেকুৱাতো অসমীয়া উপন্যাসো বহুত ভাল আছে কাঞ্চন বৰুৱাৰ উপন্যাস পঢ়িছে তোমালোকে এইখন যে আছে অসীমত যাৰ হেৰাল সীমা তেনেকুৱা আৰু বহুত আছে তাৰপিছত এনেকুৱাবিলাক চ' এইদৰে আমি যদি আমাৰ নিজৰ ভাষাটোৱে ভালকৈ ক'ব নাজানো তেতিয়াহ'লে আমি অসমীয়া বুলি গৌৰৱ কৰাৰ কোনো স্থল নাই আমি আগে নিজৰ ভাষাটোক লৈ গৌৰৱ বোধ কৰিব লাগিব ভাষাটোৰ লগতে আমাৰ অসমীয়া সাহিত্য অসমীয়া গীত অসমীয়া চিনেমা গোটেইখিনিক লৈ আমি গৌৰৱ কৰিব পাৰিব লাগিব আৰু বেলেগক দোষ দি থাকিব লাভ নাই আমি নিজে যিখিনি পাৰোঁ সেইখিনিও হেল্প কৰিব লাগিব আমি মাঘৰ বিহু আহিছে বেলেগে মেজি বনোৱা নাই সেইটোক লৈ গালি পাৰি থাকি লাভ নাই নিজে গৈ কিনে মেজি বনাব লাগিব আৰু তেনেকৈ যেতিয়া আমি এটা এক্সাম্পল দিম তেতিয়া বাকীখিনিও আগবাঢ়ি আহিব হয়নে সেইবিলাক কৰিব লাগিব তেতিয়াহে যদি সকলোখিনিয়ে আহে ঠিক হয় অ'কে বাট ইউ আৰ নট দ্য ৱষ্ট প'ৰ লিটিল ফ্ৰেণ্ডছ কিন্তু ফ্ৰেণ্ডছ তোমাৰেই অকল গোটেই দোষ নহয় দিয়া উই হেভ অল এ গ্ৰেট ডিল টু ৰিপ্ৰ'চ আৱাৰ চেলছ উইথ আমি সকলোৱে নিজক দোষ দিবলগীয়া আছে ৰিপ্ৰ'চ মানে দোষাৰোপ কৰা অ'কে চ' আমি সকলোৱে নিজক দোষাৰোপ কৰিব লগা আছে এই যে ফ্ৰান্সৰ যে আজি এই এলচেছৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা যে হ'ল কালিৰ পৰা যে আমি নিজৰ ভাষাটোৱে শিকিব নোৱাৰা হ'লোঁ ইয়াৰ বাবে কিন্তু আমি সকলোৱে দোষী হয় এতিয়া MML ক'ব যে MMLৰ নিজৰ কি দোষ আছে ষ্টুডেণ্টবিলাকৰ কি দোষ আছে পেৰেণ্টছবিলাকৰ কি দোষ আছে অ'কে ইয়'ৰ পেৰেণ্টছ ৱে নট এনচিয়াছ এনাফ টু হেভ ইউ লাৰ্ণ MML কৈছে যে তোমালোকৰ মা দেউতাবিলাকে মানে তোমালোকৰ পেৰেণ্টছে ষ্টুডেণ্টবিলাকৰ পেৰেণ্টছে তোমালোকৰ মা দেউতাইতো তোমালোকক পঢ়াব নোখোজে আচলতে সেই অঞ্চলৰ মানুহবিলাকৰ কেনেকুৱা জানানে ল'ৰা ছোৱালীক পঢ়োৱাৰ প্ৰতি তেওঁলোকৰ ধাউতি নাই তেওঁলোকে জাষ্ট স্কুলত পঠাই দিয়ে আৰু কিন্তু তেওঁলোকে স্কুলত পঠোৱাতকৈ আচলতে কি বিচাৰে দে প্ৰিফাৰ টু পুট ইউ টু ৱৰ্ক অন এ ফাৰ্মৰ এট দ্য মিলছ আচলতে ল'ৰা ছোৱালীৰ সেই মাক দেউতাকবিলাকে কি বিচাৰে ল'ৰা ছোৱালীকেইটাক স্কুলত পঠোৱাতকৈ কোনোবা এটা ফাৰ্মত বা মিলত কাম কৰাব পঠাব বিচাৰে চ' এজ টু হেভ এ লিটিল মোৰ মানে যাতে অলপ বেছি পইচা পায় মানে ধৰা এটা ফেমিলিত দেউতাকজনে 5,000 টকা ইনকাম কৰে তো 4জন মানুহে খাই আছে এতিয়া ল'ৰা ছোৱালী দুটা আছে সৰু 5 বছৰ 6 বছৰ এনেকুৱা দুয়োকে যদি স্কুলত পঠাই দিয়ে দুয়োৰে ধৰা স্কুলৰ খৰচ 500 টকা মাহত হ'লেও যাব
এতিয়া দুয়োকে যদি এটাক যদি মিলত থৈ দিয়ে, এটাক যদি বেলেগৰ ঘৰত কাম কৰাকৈ থৈ দিয়ে, দুয়োৰে পৰা যদি আৰু 1,000 ইনকাম হয়, তেতিয়াহ'লে মাহৰ ইনকামটো 7,000 টকা হ'ব। অলপ হ'লেও ভালকৈ চলিব পাৰিব। আগতে যদি সপ্তাহত এদিন মাংস খাইছিল, এতিয়া 2 দিন খাব পাৰিব। কিন্তু এই ল'ৰা ছোৱালীটোৰ ভৱিষ্যত কি হ'ব? কিমান দিন সিহঁতে সেনেকৈ বেলেগৰ ঘৰত কাম কৰি বা মিলত কাম কৰি থাকিব? চ' সেইটো কথা মাক দেউতাকখিনিয়ে ভাবিব পৰা নাছিল। জাষ্ট ল'ৰা ছোৱালী জন্মিছিল আৰু সিহঁতক কিবা এটা কামত খটুৱাই দিছিল। কোনোবাই অলপ জোৰ দিলে স্কুলত পঠাই দিছিল, কিন্তু দিলেও কিতাপ পাতি, ইউনিফৰ্ম বা স্কুলত কিবা পঢ়িছেনে নাই, স্কুলত গৈছেনে নাই, এনেকুৱা ধৰণৰ তেওঁলোকৰ কোনো চেঞ্চ নাছিল, এইবিলাক ভাবা চিন্তা নাছিল। চ' ষ্টুডেণ্ট এটাৰ ভাল হোৱাৰ ক্ষেত্ৰত কিন্তু এইবিলাক কথা বহুত মেটাৰ কৰে। টিচাৰ মাক বাপেকৰ কিমানখিনি ইচ্ছা আছে ল'ৰা ছোৱালীকেইটা পঢ়াই কিবা এটা কৰোৱাৰ, সেইটো বহুত মেটাৰ কৰে কিন্তু। আৰু তোমালোকে যে আজি এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছা, ইয়াৰ বাবে কিন্তু তোমালোকে ইউ শুড হেভ টু গিভ, বুজি পাইছানে? চ' তোমালোকে যে আজি পঢ়ি আছা এইচএছ ছেকেণ্ড ইয়েৰত, এইটোৰ বাবে কিন্তু তোমালোকে তোমালোকৰ মা দেউতাক থেংক ইউ জনাব লাগিব। বিকজ তেওঁলোকে তোমালোকৰ যিখিনি বেচিক নিডছ, যিখিনি আমাৰ মৌলিক যিখিনি প্ৰয়োজন আছে, সেইখিনিৰ উপৰিও তোমালোকক কিন্তু শিক্ষাটো দিছে। আৰু সেইবাবে তোমালোকে আজি এইচএছ ছেকেণ্ড ইয়েৰত আছা, এটা মোবাইল হাতত লৈ আজি এইখিনি পঢ়িব পাৰিছা, আৰু সেইখিনিয়ে তোমালোকৰ কাৰণে বেষ্ট। আৰু এইখিনিৰ ওপৰত বেছ কৰি তোমালোকে এতিয়া লাইফটোত বহুত কিবা কিবি কৰিব পাৰিবা। ইচ্ছাটো তোমালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। তোমালোকে লাইফটো কিমান দূৰলৈ যাব বিচাৰা? এতিয়াতে জাষ্ট চিম্পলি এনে লাইফটো কটাব বিচাৰা নে কিবা ডাঙৰ ড্ৰিম আছে? এতিয়া তোমালোকৰ বয়স 15, 16, 17, 18, 19 এইখিনি ভিতৰত আছা তোমালোকে, কিন্তু তোমালোকৰ হাতত বহুত সময় আছে। এটা ল'ৰা ছোৱালীৰ হাতত 30 বছৰ বয়সলৈকে কিবা যিকোনো এটা ফিল্ডত যাবলৈকে সময় থাকে। গতিকে এইখিনি সময় লাইফৰ চবতকৈ ইম্পৰ্টেণ্ট সময় তোমালোকে ইউজ কৰিবা বুলি আশা ৰাখিলোঁ। অ'কে, চ' এতিয়া MMLA নিজৰ কথাও ক'ব ৰ'বা। এণ্ড I have been to blame also. মইতো নিজকো ব্লেম কৰিব লাগিব, মই নিজকেও দোষ দিব লাগিব। Have I not often sent you to water my flowers instead of learning your lessons? মইতো তোমালোকক কেতিয়াবা পঢ়াব এৰি কি কৰোঁ, তোমালোকক মোৰ এই গাৰ্ডেনখনতো যি ফুল আছে তাতে পানী দিব দিওঁ। মানে MMLA কেতিয়াবা কি কৰে, অলপ পঢ়াই পেলাই যা চলি ইয়াত অলপ এই পানীত ফুলত পানী দিয়ে, তো এইটো কাম কৰে তেওঁ। এণ্ড when I wanted to go fishing, আৰু মই যেতিয়া মাছ মাৰিব যাব খোজোঁ, মানে MMLA যেতিয়া মাছ মাৰিব যাব খোজে, কি কৰে তেওঁ, did I not just give you a holiday? মইতো তোমালোকক হলিডে দি দিওঁ। মানে ধৰা কেনেকুৱা, আজি ধৰা বৰষুণ দিছে, অলপমান এই জানবিলাকত পানী চানী হৈছে, তেতিয়া কি কৰে, চলি ইয়াত কালি নাহিবি তহঁতে স্কুলত, অহাকালি মই মাছ মাৰিব যাম, তো হলিডে আৰু। তো টিচাৰজনৰ ইচ্ছামতে এনেকৈ হলিডে দি দিয়ে, যিটো একদম বেয়া কথা। তেতিয়া ষ্টুডেণ্টবিলাকৰো কোনো ইণ্টাৰেষ্টটো নোহোৱা হৈ যায়। অ'কে, then from one thing to another, MML went on to talk of the French language. তাৰপিছত MMLA এতিয়া ফৰাচী ভাষাটোৰ বিষয়ে ক'ব ধৰিলে। কি ক'লে? saying that it was the most beautiful, এখন ফ্ৰান্সৰ মেপ দিয়া আছে তোমালোকক দেই, most beautiful language in the world, the clearest, the most logical. তেতিয়া ক'লে MMLA কৈছে যে ফৰাচী ভাষাটো সকলোতকৈ ধুনীয়া, পৃথিৱীৰ সকলোতকৈ ধুনীয়া লেংগুৱেজ, আৰু ক্লিয়াৰেষ্ট মানে স্পষ্ট, আৰু লজিকেল মানে যুক্তিসংগত, ভাল গ্ৰামেটিকেল ৰুলছ কিছুমান আছে ইয়াতে, গ্ৰামেটিকেল ৰুলছ বেষ্ট এটা লেংগুৱেজ, that we must guard it among us and never forget. আৰু সেইবাবে আমি এই ভাষাটোক আমাৰ মাজত গাৰ্ড দিয়া উচিত, আমি সুৰক্ষা কৰা উচিত, আমি ৰক্ষা কৰা উচিত এই ভাষাটো, আৰু আমি কেতিয়াও এইটো পাহৰি যোৱা উচিত নহয়। because when a people are enslaved, যেতিয়া এটা জাতিৰ মানুহ এনস্লেভড হয়, মানে কাৰোবাৰ দাস হয়, as long as they hold fast to their language, যেতিয়ালৈকে তেওঁলোকে নিজৰ ভাষাটো ধৰি ৰাখে হাতৰ মুঠিত, it is as if they had the key to their prison. এনেকুৱা হয় যে কথাটো, তেওঁলোকক যদি জেলত থোৱা হৈছে, তেওঁলোকৰ যেন হাতত চাবিপাত আছে, মানে ভাষাটো এটা জাতিৰ মূল চাবিকাঠি, বুজি পাইছানে? সেইকাৰণে ভাষাত আমি গুৰুত্ব দিব লাগে। আমাৰ নিজৰ ভাষাটো যিমানে ইংলিছ মিডিয়ামত নপঢ়ি কিয়, আমি অসমীয়া ভাষাটো আমাৰ পৰা যাব দিব নালাগে, সেইটো আমাৰ বেষ্ট। অ'কে, দেন হি অপেন দ্য গ্ৰামাৰ এণ্ড ৰিড আছ আৱাৰ লেচন। আৰু তেতিয়া তেওঁ লাহেকৈ MMLA কি কৰিলে, গ্ৰামাৰৰ কিতাপখন উলিয়ালে আৰু পঢ়াব ধৰিলে। I was amazed to see how well I understood it. আৰু মই আচৰিত হৈছিলোঁ যে মই কি ধুনীয়াকৈ বুজি পাইছিলোঁ। কিয় আচৰিত হ'ল? বিকজ আগে পিছে সি একো বুজিয়ে নাপায়, আগে পিছে ক্লাছত বুজি নাপায়। এতিয়া ৰিজনটো চাবা, এইটো তোমালোকে মন দিবা দেই, সি আগে পিছে ক্লাছত বুজি নাপায় একো, আৰু সিদিনা সি আচৰিত হৈছে, মই কেনেকৈ বুজি পালোঁ। all he said seemed so easy. আজি MMLA যি কৈছে চব ইজি দেখোন, ইজি, বহুত ইজি। এই ৰাজটো চাবা দেই, তোমালোকেও ক্লাছত যে বুজি নোপোৱা বুলি ভাবা, সেই ৰাজটো ইয়াতে পাবা। এতিয়া একচুৱেলি কিয় বুজি নোপোৱা? মই ভাবোঁ to that I had never listened so carefully. আচলতে মই আজিৰ দৰে কোনোদিনাই ইমান মনোযোগ দি ক্লাছত বহা নাছিলোঁ। আজি যে লাষ্ট ক্লাছ, সেইবাবে
ফ্ৰেণ্ডছে ক্লাছটো খুব মনোযোগে শুনিছে লাষ্ট কাৰণে চ' আগে পিছে কোনোদিনে সেই ক্লাছত মনোযোগ নিদিয়ে ক'ত বুজি পাব অকল এতিয়া ষ্টুডেণ্টজনে মনোযোগ দিলে এইটো নহ'ব আৰু এটা কথা আছে এণ্ড ডেট হি হেড নেভাৰ এক্সপ্লেইন এভৰিথিং উইথ ছ' মাছ পেচেণ্ট আৰু আজিলৈকে কোনোদিনে MMLে ইমান ধৈৰ্য আকাৰে ষ্টুডেণ্টখিনিক বুজোৱা নাছিল মানে আজি মিলি গৈছে ষ্টুডেণ্ট হিচাপে ফ্ৰেণ্ডছেও মনোযোগ দিছে ক্লাছটোত টিচাৰ হিচাপে MMLেও ধুনীয়াকৈ বুজাইছে তেওঁৰ কাৰণেও লাষ্ট ক্লাছ ধুনীয়াকৈ বুজাইছে আৰু সেইবাবে টিচাৰজনে পঢ়ায়ো ভাল পাইছে ষ্টুডেণ্টজনে বুজিও ভাল পাইছে আৰু বুজিও পাইছে হয়নে চ' এই দুয়োটা বস্তু লাগে তোমালোকে চাবা তোমালোকৰ যদি কোনোবা এজন টিচাৰে ধৈৰ্যটো কম তেখেতে যদি খুব অলপ স্পীডত যায় তাৰপিছত তোমালোকে বুজি পাইছানে নাই এই ধৰণে কোনো ধৰণৰ খবৰ নলয় তাৰপিছত তোমালোকে সুধিলেও খিংখিঙে উঠে এইটো পঢ়ালোঁ তই পঢ়া টাইমত কি কৰি আছিলি বুজি নোপোৱা যে বেলেগ কথা ভাবি আছিলে ন তো একচুৱেলি ষ্টুডেণ্ট এটাই যেতিয়া সোধে তেনেকৈ সেনেকুৱা কৰিব নালাগে যি হ'লেওতো সুধিছে ষ্টুডেণ্টজনে তেওঁক বুজাই দিব লাগে আৰু সেনেকুৱা টিচাৰজনক আৰু ষ্টুডেণ্টজনে কেতিয়াবা সুধিব নেকি সেনেকৈ কোৱাৰ পিছত ভয় খাই থাকিব এই ছাৰক আকৌ সুধিব নোৱাৰি তেনেকৈ উঠে অ'কে it seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke আৰু এনেকুৱা লাগিছিল যেন তেওঁ সিদিনা যিমানখিনি জানে সেইখিনি যেন গোটেইবিলাক আমাক বুজাই দিব পঢ়াই দিব কিয় হৈছিল এইটো কাৰণ তেওঁ ভাবিছিল এতিয়া যে তেওঁ যিমানখিনি শিকাব পাৰিলেহেঁতেন ষ্টুডেণ্টখিনি সিমানখিনি তেওঁ নিশিকালে তেওঁ পালা মাৰিলে শিকাওঁতে আৰু এতিয়া আজি তেওঁৰ বেয়া লাগিছে সেইবাবে তেওঁ যোৱাৰ আগত গোটেইখিনি দি যাব বিচাৰিছে কিন্তু এনেকুৱা হয় নেকি তোমালোকে লাষ্ট মানে এক্সামৰ আগৰ দিনা যিটো হিচাপত পঢ়া সেইদিনাটো গম পোৱা ন তোমালোকে একেদিনাই গোটেই কিতাপখন মূৰত ল'ব খোজা কিন্তু একচুৱেলি তোমালোকে ভাবা চব মনত থাকিব কিন্তু পৰীক্ষা দিব গৈ কিনে চববিলাক ভাহি থাকে ওপৰত মানে গোটেইবিলাকে দেখি আছা তুমি কিন্তু ভিতৰত যেতিয়া চুইচটো টিপিবা সেইটোৰ ভিতৰত গৈ কিনে খেলি মেলি মানে ডিটেইলছত একো নাথাকে ওপৰে বস্তুটো পোৱা তুমি এইটো আছিল কিন্তু সেইটো ডিটেইলছত গৈ কিনে বস্তুবিলাক খালী হৈ থাকে হয়নে আমি কম্পিউটাৰত বনোৱা ফোল্ডাৰৰ নিচিনা এটা ফোল্ডাৰ বনাওঁ তাৰপিছত খালী ফোল্ডাৰ এটা আছে সেনেকুৱা টাইপৰ দেখি আছা ফোল্ডাৰ এটা আছে আছামিজ ছংছটো ক্লিক কৰিলে ভিতৰত এটা গানো নাই চ' সেনেকুৱা টাইপৰ কথা হয় অ'কে চ' আফটাৰ দ্য গ্ৰামাৰ উই হেড এ লেচন ইন ৰাইটিং গ্ৰামাৰৰ পিছত কি কৰিলে এটা ৰাইটিঙৰ মানে লিখিব দিলে ষ্টুডেণ্টখিনিক That day MML had new copies for us written in beautiful round hand French Celsius চ' সেইদিনাখন MMLে ষ্টুডেণ্টবিলাকৰ কাৰণে নতুন কপি লৈ আনিছিল আৰু সেই কপিবিলাকৰ ওপৰত ধুনীয়া হাতৰ আখৰেৰে লিখা আছিল কি ফ্ৰেঞ্চ চেলচিয়াছ ফ্ৰেঞ্চ দেশখনৰ নাম এলচিয়াছ সেই ডিষ্ট্ৰিক্টখনৰ নাম সোধে কেতিয়াবা যে MMLে অনা সেই কপিকেইটাত কি লিখা আছিল ওপৰত লিখিব লাগিব ফ্ৰেঞ্চ চেলচিয়াছ They look like little flags floating everywhere in the school room hung from the rod at the top of our desks আৰু সেই ষ্টুডেণ্টবিলাকে সেই কপিবিলাক ডেস্কত তাতে থৈ দিছিল ৰড আছে তাতে ওলোমাই থৈ দিছিল আৰু দূৰৰ পৰা যেন সেইবিলাক ফ্লেগ যেন লাগিছিল ফ্লেগ মানে হ'ল পতাকা ফ্লোটিং মানে উৰি থকা যেন লাগিছিল You ought to have seen how everyone set to work and how quiet it was আৰু তুমি এইটো চাই আচৰিত হ'লাহেঁতেন কেনেকুৱা এটা পৰিৱেশ আছিল তাতে অইন দিনা কিমান এটা হুলস্থুলীয়া পৰিৱেশ থাকে আৰু সিদিনা এভৰিথিং ৱাজ কোৱাইট প্ৰত্যেকটা ল'ৰা ছোৱালী প্ৰত্যেকটা মানুহ তাত সেই ক্লাছৰুমটোত থকা সম্পূৰ্ণৰূপে চাইলেণ্ট আছিল দ্য অনলি চাউণ্ড ৱাজ দ্য স্ক্ৰেচিং অফ দ্য পেনছ অভাৰ দ্য পেপাৰ শব্দ যদি আছিল এটাই শব্দ ভাবি চোৱাচোন কোনটো শব্দ কলমটোৰে স্ক্ৰেচ কৰা মানে লিখা পেনটোৰে যেতিয়া পেপাৰটোত মানে পেজত লিখিছে সেই লিখা যিটো স্ক্ৰেচ কৰা শব্দ সেই শব্দটো শুনা পোৱা আছিল তেতিয়াৰে ভাবা কিমান চাইলেণ্ট একদম পিন ড্ৰপ চাইলেঞ্চ মানে এটা পিন পৰিলে যেনেকুৱা শব্দ হয় এনেতো আমি নুশুনোৱে এইটো একদম ভীষণ যেতিয়া চাইলেণ্ট এটা হৈ থাকিব তেতিয়া আমি শুনা পাম Once some beetles flew in তাৰপিছত মাজত কেইটামান beetles পোক কেইটামান সোমাই আহিল ৰুমটোত but nobody paid attention to them not even the littlest ones who worked right on tracing theirs face looks as if that was French too okay সাধাৰণতে তোমালোকে এতিয়া ক্লাছত থাকা মনোযোগ দি আছা যিবিলাকৰ মনোযোগবিলাক অলপ কম হৈ থাকে কেনেকুৱা হয় জানানে কি কাষেৰে বাৰেণ্ডাৰে কোনোবা গ'ল ক্লাছটোৰ পটককৈ আমি মূৰটো ঘূৰাই চাওঁ কোন গ'ল এইটো আমি সেনেকুৱা আৰু হয়নে কিছুমানেতো আকৌ এক্সাম হলতো ইণ্টাৰেষ্টবিলাক মানে মনোযোগবিলাক ইমান নাথাকে এক্সাম হলত যেতিয়া তুমি লিখি আছা হঠাৎ টিচাৰগৰাকীৰ কাৰণে চাহ আনিলে চাহ চিঙৰা লৈ আহিলে তো তোমাৰ টেনশ্যন মানে সেইফালে গুচি গ'ল এই কোনোবা এজন ষ্টুডেণ্টে নকল কৰিছে ছাৰে ধৰিলে তুমি সেইফালে চাই থাকিলা 5 মিনিট সময় কোনোবা এজনে কাৰোবাৰ পৰা চাই লিখি আছে তাৰ ফালে চাই থাকিলা 5 মিনিট তো এই টেনশ্যনবিলাক এনেকুৱা চ' যিবিলাকে ভালকৈ এটেনশ্যন দিয়ে সেইবিলাকৰ ফালে মনোযোগ নাযায় হয়নে কিন্তু যিবিলাক এটেনশ্যনটো অলপ এনেকুৱা মানে হিলি থাকে তেতিয়া এটেনশ্যনটো যেতিয়া ঠিক নাথাকে তেতিয়া পটককৈ আমি ডিষ্ট্ৰেক্টেড হৈ যাওঁ পটককৈ আমাৰ মনটো বেলেগ ফালে গুচি যায় চ' সিদিনা কিন্তু সেই বিটেলছ পোককেইটা আহি চাউণ্ড কৰি থাকে মাতি থাকে কিন্তু সিদিনা কোনেও সেই পোককেইটাৰ ফালে মনোযোগ দিয়া নাছিল
অন দ্য ৰুফ দ্য পিজনছ কুড ভেৰি লগ আৰু মুধচত সেই ঘৰটোৰ স্কুল ৰুমটোৰ মুধচত পাৰ চৰাইকেইটা মানে মাতি আছিল এণ্ড আই থট টু মাই চেল্ফ আৰু মই নিজে ভাবিছিলোঁ আই মানে কোন এতে ফ্ৰেণ্ডছে ভাবিছিল উইল দে মেক দেম ছিং ইন জাৰ্মান ইভেন দ্য পিজনছ যে যিবিলাক প্ৰুচিয়ান মানুহ এইবিলাকেতো আমাৰ মুখখনটো বন্ধ কৰিলেই আমাৰ যিটো মেইন লেংগুৱেজ ফ্ৰেঞ্চ লেংগুৱেজ সেইটো আমাৰ স্কুলত শিকিব নিদিয়ে বন্ধ কৰি দিলে এতিয়া বাৰু এই প্ৰুচিয়ানবিলাকে চৰাইকেইটাকো আহি ক'বনে যে পাৰ চৰাই আজিৰ পৰা তহঁতে কিন্তু জাৰ্মানত মাতিব লাগিব তহঁতে ফ্ৰান্সত মাতিব নোৱাৰা সি মানে জাষ্ট তাৰ সৰু ল'ৰা এটা তাৰ মনত এনেকুৱা ভাবিছে যি এই ফ্ৰেঞ্চখিনিয়ে জানো কাউৰীকো আহি ক'ব নি তই আজিৰ পৰা তহঁতে জাৰ্মানত কাকা কৰিবি দেই চ' ইয়াতে পাঠটোত নাই দেই কাউৰী কথা নিলিখিবা আৰু এক্সামত ইয়াতে পাৰ চৰাইৰ কথাই আছে Whenever I looked up from my writing, I saw a mammal sitting motionless in his chair and gazing first at one thing, then at another, as if he wanted to fix in his mind just how everything looked in that little schoolroom. So যেতিয়া লাহেকৈ এবাৰ ফ্ৰেণ্ডছে MML ফালে চালে দেখিলে MML চকীখনত একদম মোচনলেছ হৈ কোনো লৰচৰ নকৰাকৈ বহি আছিল আৰু কি কৰিছিল গেজিং মানে লাগি চোৱা গেজিং চ' স্কুলৰুমটোৰ ভিতৰত এবাৰ এইটো বস্তুৰ ফালে এবাৰ সেইটো বস্তুৰ ফালে Fancy. For 40 years he had been there in the same place with his garden outside the window and his class in front of him. So আচৰিত হ'ব লগা কথাই যে যোৱা 40 বছৰ ধৰি সেই মানুহজন তাতে আছে তেওঁ সেই স্কুলখনৰ কাষত এতিয়া এখন নিজে গাৰ্ডেনো কৰি লৈছে আৰু এই গাৰ্ডেনখনত যিবিলাক ৰুইছে তেওঁ নিজে ৰোৱা আৰু সেইবিলাকৰ লগত তেওঁৰ বহুতখিনি স্মৃতি জড়িত হৈ আছে মানে অকল ক্লাছৰুমটোৱে নহয় সেই গাৰ্ডেনখনৰ লগতো Only the desks and benches had been worn smooth. Desk benchবিলাক লাহে অলপ মিহি হৈ গৈছে ক্ষয় গৈ The walnut trees in the garden were taller. এডাল walnut trees আছে সৰু তামোলৰ নিচিনা ফল লগা সেইডাল অলপ ওখ হৈছে And the vine that he had planted himself twined about the windows to the roof. এডাল লতাজাতীয় গছ আছিল যিডাল এতিয়া বগাই ৰুফলৈকে গৈছে মুধচলৈকে গৈছে How it must have broken his heart to leave it all, poor man. তেওঁৰ কিমান বেয়া লাগিব যেতিয়া এই গোটেইবিলাক তেওঁ এৰি যাব লাগিব এইবিলাক কোনে ভাবি আছে ফ্ৰেণ্ডছে ভাবি আছে To hear his sister moving about in the room above packing their trunks for they must leave the country next day আৰু তেওঁ শুনা পাইছিল যে ওপৰৰ ৰুমটোত তেওঁৰ চিষ্টাৰে মানে MML চিষ্টাৰে কি কৰি আছিল ট্ৰাংকবিলাক বাকচবিলাক পেকিং কৰি আছিল বিকজ they have to leave the next day পিছদিনাখনে তেওঁলোকে যাব লাগিব সেইখন ঠাই এৰিব লাগিব বিকজ তাত থাকিতো তেওঁলোকৰ লাভ নাই তেওঁ যেটো ইয়াতে ফ্ৰেঞ্চ শিকাব নোৱাৰে গতিকে তেওঁ তাৰ পৰা গুচি যাব ক'ত যাব ইয়াতে কোৱা নাই বাট হি had the courage to hear every lesson to the very last কিন্তু সিদিনাখন MMLৰ গোটেই যোনে মাতিব দিছিল যি মাতিব দিছিল সেইখিনি শুনিবৰ কাৰণে ধৈৰ্য আছিল After the writing we had a lesson in history লিখাৰ পিছত হিষ্ট্ৰী বুৰঞ্জীৰ পাঠ আছিল and then the babies chanted their babe bibobu আৰু বেবীবিলাকে এইবিলাক মাতিছিল babe bibobu এটা বেবী মানে ইয়াত বেবী ক'ৰ পৰা আহিল আৰু ইয়াতে একচুৱেলি বেবিজ মানে সেই সৰু ল'ৰা ছোৱালীবিলাকক বুজাইছে লগতে অলপমান মোকাৰি টাইপৰ অলপমান ইনচাল্টিং টাইপৰ কাক বুজাইছে সেই বুঢ়া মানুহখিনিক যিখিনিয়ে আজি শিকিব আহিছে বাবে বিব এইবিলাক কি একচুৱেলি ফ্ৰেঞ্চ লেংগুৱেজৰ ষ্টাৰ্টিং কিছুমান উচ্চাৰণ যেনেকৈ আমাৰ অসমীয়াৰ অ আ ক খ গ এইবিলাক থাকে ফ্ৰেঞ্চ লেংগুৱেজৰ বাবে এইবিলাক বেছিক চাউণ্ডছ আৰু কিছুমান আৰু সেইবিলাক এতিয়া ধৰা তোমালোকৰ ওচৰৰ ককা এজনে অহা কখন শিকিব আহিছে তোমালোকৰ কেনেকুৱা লাগিব আৰু অহা কখন মাতিছে অতে অমিতা আতে আম এনে মাতি আছে হচৈতে কি এইবিলাক মাতি আছে Down there at the back of the room old Hauser had put on his spectacles পিছফালে ৰুমটোৰ পিছফালে যে বহি আছিল old Hauser তেওঁ হাতত এখন কিতাপ লৈ আনিছিল নহয় সেই কিতাপখন মেলি লৈছিল আৰু চশমাজোৰ চশমাজোৰ তেওঁ পিন্ধি লৈছিল ইন both hands কিতাপখন দুখন হাতত লৈছিল spell the letters with them আৰু আখৰবিলাক বানান জটাই মাতিছিল You could see that he too was crying আৰু তুমি দেখিলে গম পাবা যে MML কি old Hauser কান্দি আছিল His voice trembled with emotion and it was so funny to hear him that we all wanted to laugh and cry আৰু এই old Hauser জনে কি কৰিছিল তেওঁ ভইচটো কপি আছিল ট্ৰেম্বল মানে কপা মাতেৰে তেওঁ কান্দিও আছিল মাতিও আছিল সেই ৱৰ্ডবিলাক আৰু ইট ৱাজ ছ' ফানি টু হিয়াৰ হিম ডেট উই অল ৱান্টেড টু লাভ এণ্ড ক্ৰাই আৰু এইটো শুনিবলৈ ইমানেই ফানি আছিল যে হাঁহিও উঠিছিল তেওঁলোকৰ কিন্তু দুখো লাগিছিল বিকজ চিটুৱেশ্যনটো সেনেকুৱা দুখ লগাই আছিল কিন্তু ফানি এইকাৰণে হৈছিল কাৰণ বুঢ়া মানুহজনে কান্দি অৱা কষ মানে সিহঁতৰ ভাষাত যিটো আছিল আৰু সেইবিলাক মাতি আহিছিল হাউ ৱেল আই ৰিমেম্বাৰ ডেট লেচন
এতিয়া এই বাক্যটো টেন্সটো চোৱাচোন তুমি, হাউ ৱেল আই ৰিমেম্বাৰ ইট ডেট লাষ্ট লেচন, এইটো প্ৰেজেণ্ট টেন্সত আছে আৰু ইয়াত বাহিৰে ওপৰত যিমান চেণ্টেন্স আছে চববিলাক পাষ্ট টেন্সত আছে। মানে এতিয়া ফ্ৰেণ্ডজে আমাক আগৰ কথাবিলাক কৈ আছে। ফ্ৰান্সে এতিয়া কৈছে, বাহ কিমান ধুনীয়াকৈ মোৰ কথাবিলাক মনত আছে দেখোন। ফ্ৰান্সে এতিয়া কথাখিনি কৈ আছে, ডাঙৰ হৈছে এতিয়া, সি আগৰ সেই ষ্টৰিটো কৈ আছে মানে। এতিয়া আৰু আগৰ ফালে গুচি গ'ল। অল এট ওৱান্স দ্য চাৰ্চ ক্লক ষ্ট্ৰাক 12, হঠাতে কি হৈছিল, গীৰ্জাৰ ঘড়ীত 12 বাজিছিল। চাৰ্চবিলাকৰ ওপৰত দেখা নহয়, ডাঙৰকৈ ঘড়ী এটা থাকে আৰু বহুত দূৰৰ পৰা শুনা পায় তাত যেতিয়া ঘণ্টাবিলাক বাজে। দেন দ্য এঞ্জেলাছ মানে হ'ল খ্ৰীষ্টান ধৰ্মৰ কিছুমান ধৰ্মীয় গীত। এট দ্য ছেইম মোমেণ্ট দ্য ট্ৰাম্পেটছ অফ দ্য প্ৰুচিয়ানছ ৰিটাৰ্ণিং ফ্ৰম ড্ৰিল চাউণ্ডেড আণ্ডাৰ আৱাৰ উইণ্ড'জ, ঠিক সেই সময়তে ট্ৰাম্পেট মানে হ'ল এই যে সৈন্য বাহিনীবিলাকে ড্ৰিলিং কৰিলে আগে পিছে বেংক পাৰ্টিৰ নিচিনাকৈ বজাই যায়, তেওঁলোকে সেইবিলাক বজাই এই ড্ৰিলিং কৰি আছিল যে ফিল্ডখনত এক্সাৰচাইজ কৰিছিল, তেওঁলোক ৰিটাৰ্ণ হ'ল। এমেল ষ্টুড আপ ভেৰি পেল ইন হিজ চেয়াৰ, আই নেভাৰ চ হিম লুক চ টল, এমেলে তেওঁৰ চকীখনৰ পৰা উঠিলে আৰু তেওঁৰ ফালে যেতিয়া চালে দেখিলে যে ইমান যেন ইয়াতে দুটা বুজাব পাৰে, এটা হয় যে তেওঁ কেতিয়াও ইমান ওখ বা ইমান ভালকৈ চাব পৰা নাছিল মানে এমেলৰ ফালে, সেইটো এটা বুজাইছে। নতুবা তেওঁক ইমান ছাড বা ইমান নাৰ্ভাছ হোৱা কেতিয়াও দেখা নাছিল। মাই ফ্ৰেণ্ডছ ছেইড হি, তেওঁ কৈছিল এমেলে, আই যে মই মানে ভালকৈ তেওঁ ক'ব পৰা নাই একচুৱেলি, বাট ছামথিং শ্বকড হিম, শ্বক মানে সোপা মাৰি ধৰা, কিবা এটা বস্তু যেন তেওঁ কিবা এটা ক'ব বিচাৰিলে কিন্তু কিবা যেন গলত সোপা মাৰি ধৰিলে, হি কুড নট গ অন, তেওঁ একো ক'ব নোৱাৰিলে। দেন হি টাৰ্ণ টু দ্য ব্লেক বৰ্ড, তাৰপিছত তেওঁ ব্লেক বৰ্ডখনলৈ মূৰ কৰিলে, টুক এ পিচ অফ চক, এইটো এক টুকুৰা চক ল'লে, এণ্ড বিয়াৰিং অন উইথ অল হিজ মাইট মানে পাৱাৰ, শক্তি বুজাইছে ইয়াতে, দেহৰ যিমানখিনি শক্তি আছে সেইখিনি তেওঁ গোট কৰি হি ৰোট এজ লাৰ্জ এজ হি কুড, তেওঁ যিমান পাৰে ডাঙৰকৈ লিখিছিল। কি লিখিছিল, ভাইভ লা ফ্ৰান্স, কিছুমানে এইটো ভিভে লা ফ্ৰান্সো মাতে, ভিভে লা ফ্ৰান্স বা ভাইভ লা ফ্ৰান্স এনেকৈ লিখিছিল। এতিয়া এইটো মিনিং কিন্তু ফ্ৰেন্সত ফৰাচী ভাষাত দেখিছে, এইটো মিনিং হ'ল, পৰীক্ষাত সোধে হোৱাট ইজ দ্য মিনিং অফ ভাইভ লা ফ্ৰান্স, এইটো মিনিংটো কি সোধে আৰু এইটোৰ অৰ্থটো হ'ল লং লিভ ফ্ৰান্স, ফ্ৰান্স দীৰ্ঘজীৱী হওক। এনেকৈ সোধে কুৱেশ্যনটো, হোৱাট ডিড এমেল ৰোট ইন দ্য ব্লেক বৰ্ডত কি লিখিছিল আৰু হোৱাট ইজ দ্য মিনিং অফ ডেট, কি মিনিং এইটো, চ' লং লিভ ফ্ৰান্স। দেন হি ষ্টপড এণ্ড লিন্ড হিজ হেড এগেইনষ্ট দ্য ৱাল, তেওঁ ৰখিলে আৰু তেওঁৰ মূৰটো ৱালৰ ফালে হালি গ'ল। এণ্ড উইদাউট এ ৱৰ্ড, আৰু কোনো এটা শব্দ উচ্চাৰণ নকৰাকৈ, হি মেড জেষ্টাৰ টু আছ উইথ হিজ হেণ্ড, তেওঁৰ হাতেৰে এটা অংগী ভংগী দেখালে। কি দেখালে, স্কুল ইজ ডিছমিছড ইউ মে গ', যে স্কুল ছুটি হ'ল, তোমালোকে এতিয়া যাব পাৰা। কিন্তু এই শব্দকেইটা তেওঁ মুখেৰে কোৱা নাছিল, জাষ্ট হি শ্ব'ড থ্ৰু হিজ জেষ্টাৰ, তেওঁৰ জেষ্টাৰ মানে হাতৰ ভংগী, মানে তোমালোকে যেতিয়া কাৰোবাক বাই বাই দিয়া বা কিবা এটা প্ৰশ্নৰ উত্তৰটো মূৰটো দুপিয়াই দিয়া বা মূৰটোৰে নহয় বুলি কোৱা, ঠিক তেনেকুৱা টাইপত তেওঁ কৈছিল যে স্কুল ইজ ডিছমিছ, স্কুলখন ছুটি হ'ল, ইউ মে গ' নাও, এতিয়া তোমালোকে যাব পাৰা। চ' এইদৰে লেচনটো শেষ হ'ল। লেচনটোত কিবা যদি বুজি পোৱা নাই, কোনোবাটো শব্দ যদি মিনিং নাজানা, মোক ক'ব পাৰে ইনবক্সত, মই লেচনটো মানে সেই পৰ্চনটো লাগিলে মই কৈ দিব পাৰিম। অ'কে, আৰু লাষ্ট সিদিনা 3টা কুৱেশ্যন আনচাৰ দিছিলোঁ, আজি এই 2টা দি দিম। হোৱাট চেঞ্জেছ ডিড দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজ ইন স্কুল ডেট ডে, বাৰ্লিনৰ পৰা সেই অহা অৰ্ডাৰটোৱে স্কুলখনত কি কি পৰিৱৰ্তন আনি দিছিল, তোমালোকে চাগে জানিবা এইটো। হাউ ডিড ফ্ৰেণ্ডজেছ ফিলিং এবাউট এমেল এণ্ড স্কুল চেঞ্জ, ফ্ৰেণ্ডছৰ যিখিনি অনুভূতি স্কুলৰ প্ৰতি প্লাছ এমেলৰ প্ৰতি, সেইটো কেনেধৰণে সলনি হৈছিল। চ' আগতে বেয়া পাইছিল ফ্ৰেণ্ডছে, এমেলকো বেয়া পাইছিল, স্কুলখনকো বেয়া পাইছিল, কিন্তু সিদিনাখন সেই অৰ্ডাৰটো শুনাৰ পৰা তাৰ চিন্তাধাৰাটো বেলেগ হৈছিল, সলনি হৈ গৈছিল। সি স্কুলখনকো ভাল পোৱা হৈ গৈছিল, লগতে এমেলৰ প্ৰতিও তাৰ ভাল পোৱা ভাৱ আহি গৈছিল। অ'কে, চ' এইদৰে লেচনটো শেষ কৰিলোঁ। লেচনটোৰ কুৱেশ্যন এনচাৰখিনি মই দি দিম আৰু এডিশ্যনেল কুৱেশ্যনো কিছু দি দিম। চ' তোমালোকে কিবা যদি ক'ব লগা থাকে মোক ইনবক্সত কোৱা। থেংক ইউ।